শুভ দুপৰীয়া সকলোকে জনালোঁ। গতিকে দুপৰীয়াৰ এটা বাৰ্তা দিওঁ লগতে। বাৰ্তাটো এনেকুৱা ধৰণৰ যে আমি বেলেগক ঠগাই কেতিয়াও ফূৰ্তি কৰিব নাপায়, আনন্দ কৰিব নাপায়। আমাৰ মানুহৰ এইটো স্বভাৱ এটা যে বেলেগক কেনেকৈ ঠগাই খাব পাৰোঁ। কিন্তু বেলেগক ঠগাবলৈ যাওঁতে আমি এইটো কথা চিন্তা কৰিব লাগে যে সেই ব্যক্তিজনে আমাক কিমান বিশ্বাস কৰে তাৰমানে। গতিকে সেই বস্তুটো যদি আমি চিন্তা কৰোঁ তেতিয়া আমি নিজেই এটা সময়ত আমি এইটো গম পাম যে আমি তেওঁক ঠগাই পেলাই ভাল কাম কৰিলোঁ নে বেয়া কাম কৰিলোঁ। দ্বিতীয়তে আৰু এটা কথা যে যদি আমি বেলেগৰ উপকাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে বেলেগৰ অন্যায় কৰাৰ চিন্তাও আমি কৰিব নালাগে। মানুহৰ আমাৰ এইকেইটা গুণ বহুত আছে, বহুত এনেকুৱা মানুহ পাইছোঁ মই। গতিকে ঘূৰি পেলাই কেতিয়াবা নিজৰ গাতে আহি পৰে। বেলেগৰ অপকাৰ কৰাৰ আগতে চিন্তা কৰাটো দৰকাৰ।